নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীবন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে আছামীয়া বুকৰ 25,000 কুৱেশ্যনৰ চিৰিজ গতিকে এইটো পাৰ্টটো আপোনালোকে যদি আগৰ পাৰ্টকেইটা ভাল পাইছে এইটো পাৰ্টটো সকলোকে চাব আৰু কুৱেশ্যনকেইটা আপোনালোকে পাৰিলে লিখি ল'ব আৰু যদিহে আপোনালোক PDF কেইটা লাগে অসম পুলিচৰ লগতে DME DSS আৰু আগন্তুক কেডেৰী পৰীক্ষাৰ কাৰণে চ' আপোনালোকে আমাৰ সকলোবোৰ PDF আমাৰ ক্লাছত লাভ কৰিব মাত্ৰ 149 ৰুপিছত যদি PDF লাগে তেনেহ'লে নাম্বাৰ এটা দিছোঁ আপোনালোকে লিখি লওক নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে আমাৰ সকলোবোৰ PDF লাভ কৰিব পাৰিব অতি কম মূল্যত মাত্ৰ 149 ৰুপিছ দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসীবন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব প্ৰথমটো কুৱেশ্যন আপোনালোকৰ স্ক্ৰীণত কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট গতিকে আমি উপন্যাস সম্ৰাট বুলি কাক চিনি পাওঁ অবভিয়াছলি এজন ব্যক্তিকে চিনি পাওঁ হয়নে নহয় গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব পাৰে কৃষ্ণকান্ত সন্দিকৈ ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী চ' ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কি হ'ব most of the time বহুতো ল'ৰা ছোৱালীয়ে কাৰেক্ট এনচাৰ দিওঁতে অকণমান খেলি মেলি কৰে এইটো কুৱেশ্যনৰ গতিকে আমি উপন্যাস সম্ৰাট বুলি ক'লে এজন মানুহকে আমি চিনি পাওঁ ৰজনীকান্ত বৰদলৈ মনত ৰাখিব যদি কুৱেশ্যনটো যদি মনত নাই লিখি ৰাখিব নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ গতিকে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় দেখিবলৈ পায় পৰীক্ষাত পূৰ্বতে কোনখন জিলা বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল গতিকে ইয়াৰ ভিতৰত কোনখন জিলা হ'ব পাৰে গোলাঘাট তিনিচুকীয়া যোৰহাট শিৱসাগৰ পূৰ্বতে কি নামেৰে জনাজাত আছিল বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল এখন জিলা চ' এখন জিলা কোনখন হ'ব পাৰে য়েছ কাৰেক্ট এনচাৰটো কমেণ্ট কৰিব এইকাৰণে যাতে আপোনালোকৰ প্ৰেক্টিছ হয় চ' মনত ৰাখিব কাৰেক্ট এনচাৰটো হৈছে তিনিচুকীয়া যিখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল কেতিয়াবা আহিব পাৰে গতিকে আমি যিবোৰ কুৱেশ্যন লৈ আহোঁ একদম কোৱালিটি বেষ্ট কুৱেশ্যন হয় পৰীক্ষাত অহা কমন কুৱেশ্যন চ' আপোনালোকে পাৰিলে সকলোবোৰ ক্লাছ কণ্টিনিউৱাছলি কৰিব আমাৰ ক্লাছবোৰ একেবাৰে বিনামূলীয়া ক্লাছৰ নামত আপোনালোকে 1 টকাও দিব নালাগে বাকীবোৰ ইউটিউব চেনেলৰ দৰে কিন্তু আপোনালোক PDF লাগিলে মেটেৰিয়েলৰ অকণমান আপোনালোকে চাৰ্জ দিব লাগিব অ'কে চ' ঠিক আছে আমি গম পালোঁ কোনখন জিলাক বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনা যায় পূৰ্বতে জনা গৈছিল তিনিচুকীয়া অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ গতিকে ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল কিহত ক্ৰীড়া মিনছ স্পৰ্টছ হয়নে নহয় গতিকে ইয়াৰ ভিতৰত কোন হ'ব পাৰে মিঠু বৰুৱা মনালিছা বৰুৱা অংকুচিতা বড়ো আৰু হিমা দাস গতিকে ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হৈছে অংকুচিতা বড়ো তেখেতে প্ৰথম ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰিছে ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল অ'কে নেক্সট কুৱেশ্যন হু was the only Assamese to take part in the historic Dandi March কথা আপোনালোকে পঢ়িছে আছাম হিষ্ট্ৰীৰ লগত ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত এইটো জড়িত হৈছে গতিকে এইটো কুৱেশ্যনটো আছাম হিষ্ট্ৰীৰ পৰা লোৱা হৈছে ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল আমাৰ অসমৰ পৰাও দাণ্ডি মাৰ্চ অংশগ্ৰহণ কৰিছিল দাণ্ডি মাৰ্চত কোনে অংশগ্ৰহণ কৰিছিল কোনোবাই জানেনে কাৰোবাৰ মনত আছেনে নাই অপশ্যনকেইটা চাই লোৱা লীলাধৰ বৰুৱা বিষ্ণুৰাম মেধি নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰধৰ বৰুৱা ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল য়েছ কাৰেক্ট এনচাৰটো হৈছে লীলাধৰ বৰুৱা একমাত্ৰ অসমীয়া আছিল যিয়ে দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল অ'কে মনত থাকিব গুড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য কইনছ ইউজ ডিউৰিং আহোম ৰেইন ৱাজ ন'ন এজ আহোমৰ ৰাজত্ব কালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল হা বা কি নামেৰে জনাজাত আছিল আহোম ৰাজত্ব কালৰ ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল হকা মুদ্ৰা নাৰায়ণী টাকা ভাবি চিন্তি উত্তৰ দিবা কুৱেশ্যনটো ভালকৈ চাই লোৱা
আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল হকা মুদ্ৰা নাৰায়ণী টাকা কাৰেক্ট আনসাৰ হৈছে টাকা টাকা হৈছে শুদ্ধ উত্তৰ গতিকে আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰক টাকা নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন শিলাভদ্ৰ was the pen name of which famous Assamese writer গতিকে শিলাভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম শিলাভদ্ৰ ৰেৱতী মোহন দত্ত চৌধুৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সত্যনাথ বৰা সৈয়দ আব্দুল মালিক কাৰ ছদ্মনাম শিলাভদ্ৰ একদম কাৰেক্ট শুদ্ধটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী তেখেতৰ ছদ্মনাম হৈছে শিলাভদ্ৰ গুড মনত থাকিব থেংক ইউ নেক্সট কুৱেশ্যনটো লাইছো হালধীয়া চৰাইয়ে বাওধান খাই won the National Film Award for Best Feature Film in the year গতিকে হালধীয়া চৰাইয়ে বাওধান খাই কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল কোন বছৰত লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 1979 1966 1967 1988 গতিকে হালধীয়া চৰাইয়ে বাওধান খাই কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ভাবি চিন্তি উত্তৰ দিব প্ৰতিটো কোৱেশ্যনৰ লগতে আপোনালোকৰ ফিউচাৰত আহিবলগীয়া পৰীক্ষাৰ জড়িত হৈ আছে কাৰেক্ট আনসাৰ কি হ'ব সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1988 ওকে 1988 চন হালধীয়া চৰাইয়ে বাওধান খাই 1988 চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল 1988 নেক্সট কোৱেশ্যন The biography Smriti Tirtha is written on the life of গতিকে জীৱনী স্মৃতি তীৰ্থ কৰি কাৰ জীৱনৰ ওপৰত লিখা হৈছে গতিকে স্মৃতি তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল এইখন এখন জীৱনী বা ইংৰাজীত কোৱা হয় বায়োগ্ৰাফি নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰধৰ বৰুৱা অমূল্য বৰুৱা কাৰেক্ট আনসাৰটো কি হ'ব গতিকে স্মৃতি তীৰ্থ যিখন আত্মজীৱনী কাৰ জীৱনৰ ওপৰত বনোৱা হৈছিল নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ ওপৰত লিখা হৈছিল স্মৃতি তীৰ্থ ওকে নেক্সট কুৱেশ্যনটো লাইছো দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল আহিব পাৰে পৰীক্ষাত হা সো অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল আমি যোৱাকালিও এইটো কুৱেশ্যন আলোচনা কৰিছিলোঁ অপশ্যনকেইটা চাই ল'ব ভুৱন মোহন বৰুৱা স্নেহা দেৱী নিৰুপমা বৰগোহাঁই অৰুণ শৰ্মা কাৰেক্ট আনসাৰ কি হ'ব পাৰে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে নিৰুপমা বৰগোহাঁয়ে ৰচনা কৰিছিল অভিযাত্ৰী উপন্যাসখন নেক্সট কুৱেশ্যন দ্য বেটল অফ মেহেৰগড় ৱাজ ফট বিটুইন গতিকে মেহেৰগড়ৰ যিখন যুদ্ধ হৈছিল কাৰ কাৰ মাজত হৈছিল বহুতৰ মনত আছে চাগে মেহেৰগড়ৰ যুদ্ধখন হয়নে নহয় আছে নাই পঢ়িছা তোমালোকে মেহেৰগড় পানীপথ ইটাখুলি গোটেইখিনি তোমালোকৰ ৰণৰ বিষয়ে তোমালোকে জানা পথুৰহতৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকে জানা হয়নে নহয় ফুলগুৰি ধোৱা বিষয়ে তোমালোকে জানা গতিকে মেহেৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিং পুৰন্দৰ সিংহ এণ্ড বাৰ্মিজ দ্য ব্ৰিটিছ এণ্ড দ্য বাৰ্মিজ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই মেহেৰগড় যুদ্ধ কাৰ কাৰ মাজত হৈছিল শুদ্ধটো হৈছে দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ গতিকে মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত মেহেৰগড় যুদ্ধ হৈছিল হয়নে নাই নেক্সট কুৱেশ্যন দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত ধুবুৰী যোৰহাট ডিব্ৰুগড় ডিফু ৰেইন ফৰেষ্ট যিখন আছে বৰ্ষাৰণ্য বুলি কোৱা হয় হা ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট বৰ্ষাৰণ্য ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে চ' এইখন আছে যোৰহাটত আছে হা মনত ৰাখিব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ দ্য মুছলিম টেইলৰ হু বিকাম এ ডিচিপল অফ শংকৰদেৱ এট কোচবিহাৰ গতিকে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ বৰ্তমান সময়ত হিন্দু মুছলিম সকলোৰে মুখত আছে কিন্তু এটা সময়ত
কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজন নাম বহুতে নাজানে কিন্তু হয়তো কিছুমানৰ মনত আছে কোন বাৰু শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি ইছমাইল সিদ্দিকী চান্দাচাই কবিৰ আলিমেক গতিকে কাৰ আনসাৰ কি হ'ব পাৰে কোৱেশ্চনটো কিন্তু ইণ্টাৰেষ্টিং কোৱেশ্চন শংকৰদেৱৰ শিষ্য হোৱা মুছলিম দৰ্জীজনৰ নাম কি হ'ব পাৰে কোৱেশ্চনকেইটা কেনেকুৱা লাগিছে আজি ক্লাছটো কৰি ভাল লাগিছে নিশ্চয়কৈ নহয় যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা এই চিৰিজটো আছামীয়াৰ বুকৰ চিৰিজটো কেনেকুৱা পাইছা আৰু যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আছাম পুলিচৰ SI ABB লগতে DSS DMEৰ কাৰণেও আমি পিডিএফবোৰ প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত যিসকলে পিডিএফ লাগে তোমালোকক এটা নাম্বাৰ দিছোঁ নাম্বাৰটো লিখি লোৱা নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত তোমালোকে পেমেণ্ট কৰি এই নাম্বাৰটোতে স্ক্ৰীনশ্বট দি দিবা হোৱাটছআপ আছে আৰু এই নাম্বাৰটোতে গুগল পে ফোন পে আছে ওকে সো পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা যাতে তোমালোকৰ নাম্বাৰটো ভুল নহয় আকৌ এবাৰ চাই লোৱা নাম্বাৰটো হৈছে 8638686390 ঠিক আছে গুড সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বহুত ইণ্টাৰেষ্টিং কোৱেশ্চন সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চানচাই গতিকে সেই মুছলিম ল'ৰাজনৰ দৰ্জীজনৰ নাম হৈছিল চানচাই যিয়ে শংকৰদেৱৰ শিষ্য হৈ মুছলমান দৰ্জী হিচাপে তেখেতে কৰ্মৰত আছিল নেক্সট কোৱেশ্চন IIT গুৱাহাটী was established in the year গতিকে IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল IIT কি গুৱাহাটী 1995 1994 1993 1992 গতিকে IIT গুৱাহাটী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কোনোবাই জানেনে Yes, শুদ্ধ উত্তৰটো হৈছে 1994ত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল ওকে IIT গুৱাহাটী was established in the year 1994 গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন টোটাল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন ইন আছাম গতিকে কাৰ আনসাৰ কি হ'ব কিমানটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন আছে বিধানসভা কাৰ আনসাৰ হৈছে শুদ্ধ উত্তৰটো হৈছে 14টা ওকে অপচন D is the right answer. Next question. The Boishagu festival is celebrated by which ethnic group of Assam? গতিকে বৈশাগু যেটো উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে ইয়াতে স্পেলিং ভুল হৈ আছে বৈশাগু হৈ আছে বৈশাগু হ'ব লাগে গতিকে কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত গতিকে বৈশাগু উৎসৱ অসমৰ কোনখন জনগোষ্ঠী কোনটো জনগোষ্ঠীয়ে পালন কৰে ৰাভা জনগোষ্ঠীয়ে ডিমাছা জনগোষ্ঠীয়ে দেউৰী জনগোষ্ঠীয়ে বড়ো জনগোষ্ঠীয়ে কোন জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে কোনটো জনগোষ্ঠীয়ে পালন কৰে উত্তৰটো কিন্তু অকণমান ইউনিক হ'ব লাগিব দেই যাতে তোমালোকৰ মনত থাকে বেলেগৰ পৰা চাই কপি নকৰিবা সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে বড়োসকলৰ উৎসৱ হৈছে বৈশাগু মনত ৰাখিবা বৈশাগু উৎসৱ অসমৰ বড়ো জনগোষ্ঠীয়ে পালন কৰে নেক্সট কোৱেশ্চন দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম এৰিয়া ৱাইজ ইজ অসমৰ বৃহত্তম জিলাখনৰ এলেকা ভিত্তিক কোনখন জিলা মানে অসমৰ বৃহত্তম জিলা হিচাপে এলেকা ভিত্তিক সেই জিলাখনক ঘোষণা কৰা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যোৰহাট শিৱসাগৰ ধুবুৰী কাৰ্বি আংলং জিলা ভিত্তিক বহল বৃহত্তম জিলা কোনখন এলেকা ভিত্তিক বৃহত্তম জিলা বুলি কোৱা হৈছে হা সো এলেকা ৱাইজ জনসংখ্যা ৱাইজ নহয় সো এলেকা ৱাইজ বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলংখন এলেকা ভিত্তিক আটাইতকৈ ডাঙৰ জিলা নেক্সট কোৱেশ্চন ইন হুইচ ডিষ্ট্ৰিক্ট নামেৰী ৱাইল্ড লাইফ চেঞ্চুৰী চিটুৱেটেড গতিকে নামেৰী যিখন বন্যপ্ৰাণী অভয়াৰণ্য আছে কোনখন জিলাত অৱস্থিত কোনখন জিলাত আছে কোনোবাই ক'ব পাৰিবনে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত আছে যোৰহাট শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় ক'ত আছে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য যাক ইংৰাজীত কোৱা হয় নামেৰী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সকলোৱে জানাচোন এইটো উত্তৰ য়েছ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰত আছে হয়নে নহয় ক'ত আছে শোণিতপুৰত আছে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কোৱেশ্চন গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ গতিকে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কোন চনত গুৱাহাটী ইউনিভাৰ্চিটি কোন চনত প্ৰতিষ্ঠা হৈছিল বাৰু কোনোবাই ক'ব পাৰিবনে শুদ্ধ উত্তৰটো হৈছে 1948ত গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশ্যনাৰ অফ গুৱাহাটী গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল চাওঁ কাৰ মনত আছে
অসম পুলিচৰ পৰীক্ষাৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট আছাম ইয়াৰ বুকখন তোমালোকে যদি চোৱা নাই চাবা কিন্তু অসম পুলিচ ADRE DME DSS সকলোবোৰ পৰীক্ষাৰ কাৰণে আছাম ইয়াৰ বুকখন বহুত ইম্পৰ্টেণ্ট তোমালোকে যাতে এটা কোৱেশ্যন উলিয়াই তোমালোকে সময় নষ্ট নকৰা সেইবাবে আমাৰ 25,000 কুৱেশ্যনৰ সিৰিজ তোমালোকৰ কাৰণে লৈ অহা হৈছে যাতে তোমালোকৰ পৰীক্ষাত সহায় হয় গতিকে সিৰিজটো যিসকলে চোৱা নাই চাবা আৰু সকলোৱে মৰম দিবা বুলি মই আশা কৰিছোঁ গতিকে গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল মুকেশ আগৰৱাল আনন্দ প্ৰকাশ তিৱাৰী হীৰেন চন্দ্ৰ নাথ আৰু জ্যোতিৰ্ময় চক্ৰৱৰ্তী কাৰ এনচাৰটো কি হ'ব পাৰে কি হ'ব পাৰে কাৰ এনচাৰ সো গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সো গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল একদম ইজি জ্যোতিৰ্ময় চক্ৰৱৰ্তী গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মনত থাকিব জ্যোতিৰ্ময় চক্ৰৱৰ্তী তেখেতক প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যন এগেইনষ্ট হুইচ টিম আছাম প্লেড দিয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেটচ ইন দ্য ইয়াৰ 1949 গতিকে 1949 চনত অসমে কাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফি খেলিছিল কোনটো টিমৰ বিৰুদ্ধে মহীশূৰ বম্বে হোলকাৰ একাদশ বৰোদা একাদশ গতিকে মহীশূৰ বম্বে হোলকাৰ 11 বৰোদা 11 কাৰ বিৰুদ্ধে খেলিছিল কাৰ এনচাৰটো হৈছে হোলকাৰ 11ৰ বিৰুদ্ধে প্ৰথমখন যিখন ৰঞ্জি ট্ৰফি অসমে খেলিছিল 1949ত নেক্সট কুৱেশ্যন দ্য এনচিয়েণ্ট মহাভাৰত টেম্পল ইজ লোকেটেড ইন হুইচ চিটি প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ প্ৰাচীন কোনখন চহৰত অৱস্থিত তেজপুৰ হাজো মঙলদৈ যোৰহাট মহাভৈৰৱ মন্দিৰ কোনখন চিটিত বা চহৰত অৱস্থিত শুদ্ধ উত্তৰটো আছে তেজপুৰ অ'কে তেজপুৰ হ'ব শুদ্ধ উত্তৰ অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কণ্ডলী গতিকে মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ নৰনাৰায়ণ মহামাণিক্য চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে মহামাণিক্য আছিল গদাধৰ সিংহ মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা অ'কে নেক্সট কুৱেশ্যন দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ চাইন অন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত কাৰ কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু কিমান চনত স্বাক্ষৰিত হৈছিল কমেণ্ট কৰিবাচোন ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত কৰা হৈছিল কাৰ কাৰ মাজত এইটো কিন্তু তোমালোকে ক'ব লাগিব মোক নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্থাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে ক'ৰ মাজেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে উত্তৰ অংশৰ মাজেৰে হা কোনখন নদী বৈ গৈছে জীয়া ভৰালী জীয়া ধনশিৰি ব্ৰহ্মপুত্ৰ বুৰৈ কোনখন নদী বৈ গৈছে শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা উত্তৰ অংশৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সোণাপুৰ টি গাৰ্ডেন সাংগায়া টি গাৰ্ডেন মহাবাৰী টি গাৰ্ডেন মনাবাৰী টি গাৰ্ডেন আৰু শুক্ৰাজান টি গাৰ্ডেন গতিকে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখন কোনখন শুদ্ধটো হৈছে মোনাবাৰী চাহ বাগিচা বা মোনাবাৰী টি গাৰ্ডেনখন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা এইখন মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট চ' আজিৰ ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব সকলোৰে কমেণ্ট আৰু সকলোৰে কিছুমান
টপিকৰ ওপৰত আমি কমেণ্টবোৰ বিচাৰোঁ যাতে কোনবিলাক টপিক তেওঁলোকে ভাল পায় আমি অসমীয়া বুকৰ চিৰিজটো আপোনালোকৰ ৰিকুৱেষ্ট জানিছোঁ আপোনালোকে চাই কেনেকুৱা পাই জনাবলৈ নাপাৰিব আৰু আপোনালোক যদি PDF বোৰ লাগে তো আমাৰ সকলো PDF লাভ কৰিব মাত্ৰ 149 ৰুপিছত আপোনালোকে যদি PDF লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব PDF পাই যাব চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম পৰীক্ষা ওচৰ চাপি আছে ভালকৈ পঢ়া শুনা কৰা সকলোৱে ভালে থাকা কুশলে থাকা তাকে কামনা কৰিছোঁ অ'কে নেক্সট ক্লাছত আকৌ লগ পাম